বন্ধুসকল অলপ আগত ওলাই গৈছিলোঁ। এতিয়া এন্ধাৰ হ'ল। মই আৰু মোৰ ল'ৰা গৈছিলোঁ ওলাই। গাঁৱৰ এটা ভিডিঅ' বনাইছোঁ গধূলি কেনেকুৱা হয় আমাৰ গাঁৱটো, বলক চাওঁ। বন্ধুসকল হেল্ল' বন্ধুসকল চাওক আমাৰ আবেলি আমাৰ গাঁও কেনেকুৱা হয়। এইটোতো পতা বড়ো ধান ৰুইছে অকল আৰু ঘৰ দুৱাৰ চাইছে। এইপিনে ফিচাৰী আছে অকল ধূলি বালি। এইখিনি নিয়ৰ নহয়, একচুৱেলি ধূলি বালি হয়। নিয়ৰ আছে। আমি ৰাস্তা দি খোজকাঢ়ি আছোঁ এতিয়া ইভিনিং টাইম। ভাবিলোঁ আপোনালোকক গাঁৱৰ এইটো দৃশ্যটো দেখুওৱাৰ এটা ভিডিঅ' বনাওঁ। ৰাস্তাত খোজকঢ়াটো সম্ভৱ নহয়, গাড়ী ঘোঁৰা আহিয়ে থাকে। তথাপিও আহিছে এইপিনে ৰুবলৈ বাকী আছে। এইটো পুখুৰী ৰাস্তালৈ যিমান দূৰলৈকে চাব অকল পথাৰে। ঘৰ দুৱাৰবোৰ চালেই গম পাব আমাৰ গাঁৱৰ মানুহ কেনেকুৱা বা আমাৰ আৰ্থিক অৱস্থা কেনেকুৱা। সেই পথাৰৰ মাজত ল'ৰা ছোৱালীয়ে খেলি আছে আৰু কোনোবা এজনে চাইছে মোক। মই একচুৱেলি ভিডিঅ' বনাই আছোঁ, এওঁলোকে গম নাপায়। মই আৰু কোৱাও নাই এওঁলোকক এইটো কবৰস্থান, গাঁৱৰ ৰাজহুৱা কবৰস্থান। চবৰে হেৰ ঠিকনা এইটো আমাৰো হয়। গতিকে বেয়া লাগে ইয়ালৈ অহাৰ পিছত। ল'ৰা ছোৱালীয়ে গাঁৱৰ ল'ৰা ছোৱালীয়ে খেলি আছে চাওক। আৰু ৰাস্তা চাওক গাঁৱৰ অকল ধূলি ধূলি। সেইটো আকৌ ডাষ্টবিন এইটো গজৰ। আৰু আগলৈ নাযাওঁ নেকি পাপা, নে ঘূৰিবা? এতিয়া গৰু বান্ধি ৰাখিছে পথাৰত, ঘৰ দুৱাৰ চাইছে তেনেকুৱা। ইয়াতকৈ বেছি পথাৰত কুঁৱলীৰ নিচিনা দেখা যায়। একচুৱেলি কুঁৱলী নহয়, এইখিনি ধূলি বালি। চ' আকৌ আমি উভতিছোঁ ঘৰলৈকে। বন্ধুসকল এতিয়া আজানৰ টাইম। গধূলা মই মুছলিমেৰে আছোঁ, আজান দিয়ে এইটো টাইমত। ঘৰ দুৱাৰ চাওক, আজানৰ শব্দ চাগে আপোনালোকে শুনা পাইছে। গাঁৱত কি কি হয় তাকেই দেখুৱাওঁ। অসমৰ ভিতৰুৱা গাঁও, ইমান উন্নত নহয়। চবৰ ঘৰৰ লগতে ফিচাৰী এখন থাকে সৰু সুৰা। আৰু এইবোৰ এতিয়াও চাইছে খেৰৰ ওপৰত টিনপাত আছে যদিও তলত খেৰ। ল'ৰা ছোৱালী নাই, চব সোমাই গ'ল ঘৰত। দেখুৱাব নোৱাৰিম আপোনাক। আমাৰ মানুহৰ ভিতৰলৈকে যাব নোৱাৰোঁ, প্ৰাইভেচি আহি যায়। আমাৰ মানুহৰ জীৱন যাপন কেনেকুৱা হয় তো তাকেই দেখুৱাব বিচাৰিছোঁ ভিডিঅ'টোত। স্পীডত আহা। একচুৱেলি আমি বাপেক পুতেকে খোজকাঢ়ি আছোঁ। এইটো ৰচিদুলহঁতৰ ঘৰ। ৰচিদুলেও ৰাজমিস্ত্ৰী কাম কৰে। আমাৰ ঘৰৰ বনাইছে। এইটো আমাৰ সম্পৰ্কীয় মানুহ এজনৰ। এই ঘৰৰ অৱস্থা ইমান নহয়, দেখুৱাব পাৰোঁ। এতিয়া মানুহ নাই। এইটো মুৰ্গীৰ ফাৰ্ম দেখা পাইছে। ওপৰত মুৰ্গীৰ ফাৰ্ম, তলত মাছ পুহিছে, মাছ আছে। মুৰ্গীও পুহিছে কিয় একচুৱেলি মাছ কেমেৰাত হয়তো নাহিব এতিয়া, দেখা যায় একচুৱেলি। ওপৰত মুৰ্গীৰ ফাৰ্ম, তলত পুখুৰী, মাছ পুহিছে। কামাল কি আইডিয়া। আৰু এইটো চাইডতো ফিচাৰী আৰু সেয়া খেতি। অকল ধূলি বালিৰ বাহিৰে একো দেখা নাযায়। গাঁও অঞ্চল ট্ৰেক্টৰ দি মাটি কটাই থাকে। ৰাস্তাবোৰৰ অৱস্থাও চাইছে, ভাঙি গৈ আছে, বাঁহ বান্ধিছে। চৰকাৰে কৰিছে কিন্তু পাব্লিকে কৰা নাই। আৰু একচুৱেলি আজি ডাঙৰ ঘটনা এটা হ'ল। এইখিনি যিমান মাটি গঢ় যোৱা দেখা পাইছে চব জমিদাৰ আৰু ৰাইজৰ মাটি হয়। আজি জমিদাৰ পক্ষ আহিছিলে উচ্ছেদ কৰিবলৈ। মই দেখা নাই, শুনাহে পাইছোঁ। এইটো ঘৰ চাওক, একেবাৰে গাঁৱলীয়া। তাৰপিছত সিহঁতে পুলিচ প্ৰশাসনে খুটি পুতিছে, এইপিনে মাটি চহাই আছে খেতি ৰুব। মানুহজন চাওক আহিছে চাইকেল চলাই। বিশেষভাৱে সক্ষম ব্যক্তি হাল মাৰিছে। গধূলা মানুহৰ ঘৰত ছাগলী 4টামান আছে, বান্ধি ৰাখিছে। গাঁৱৰ জীৱন, আমাৰ গাঁৱটোত কেনেকুৱা হয়। একচুৱেলি মোৰ পৈতৃক গাঁও নহয় এইটো। মই ইয়াত আহি ঘৰ বনাইছোঁ, নতুন কৰিছোঁ।
ক্ষতিগ্ৰস্ত যি আছে দেখুৱাই আছোঁ। ইমান দিনে আৰু গাঁৱৰ ভিডিঅ' দেখাইছোঁ, ইমান এতিয়া যোৱা নাই। এই গধূলিৰ গাঁও বহুত ব্যস্ত হয়। এইটো ব্ৰিটিছ চামলৰ ঘৰ, পুৰণা গাঁৱৰ চবতকৈ পুৰণা পকা ঘৰ এইটো। তেতিয়া একচুৱেলি কাঠৰ বাটাম আৰু চিমেণ্ট দি লেপি দিয়ে, সেইটো তেনেকুৱা। এইটো জৰাজীৰ্ণ অৱস্থাত আছে। এইটো আমাৰ সম্পৰ্কীয় মানুহৰ ঘৰ। গাড়ীবোৰো ৰাখিছে, কোনোবা আহিছে চাগে। এইটো পথাৰতেই পুলিচে উচ্ছেদ কৰিব আহিছিলে। এতিয়া মানুহ আছে এতিয়া। আৰু এইটো আমাৰ পানী যোগান আঁচনি, সা সৰঞ্জাম আনি ৰাখিছে, বনোৱা নাই, বনাবহে। এটা টেংকি আছে অলৰেডি, আৰু এটা টেংকি বনাব চাগে। এইটো হ'ল কটীয়াতলিৰ লগত পুখুৰী, পানী দি ৰাখিছে, চব খেতি কৰিব। আৰু চব ভিডিঅ' বেছি দীঘলৈ নকৰোঁ, ধন্যবাদ।